হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এটা কেক ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো চাই ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। কেক বনাবৰ কাৰণে মই ইয়াতে 5টা কণী লৈ লৈছোঁ। এতিয়া ইলেক্ট্ৰিক বিটাৰডালেৰে মই কণীকেইটা বিট কৰি লৈছোঁ। এটা মেজাৰমেণ্ট কাপেৰে মই সকলো বস্তু সমান সমান পৰিমাণৰ লৈ লৈছোঁ। একাপ চেনি মই ইয়াতে অলপ অলপকৈ দি এনেদৰে বিট কৰি লৈছোঁ। এতিয়া ইয়াতে মই একাপ ৰিফাইন তেল দি দিছোঁ। এইখিনিও মই ইয়াতে ভালদৰে বিট কৰি লৈ লৈছোঁ। একাপ ময়দা মই চাকনিখনত এনেদৰে দি এইখিনি মই বিট কৰি লৈ লৈছোঁ। অকণমান ডাঙৰ চাহ চামুচ এখনেৰে মই এচামুচ বেকিং পাউডাৰ দি এনেদৰে বিট কৰি লৈ লৈছোঁ। এইখিনি মোৰ এতিয়া বিট কৰা হৈ গ'ল। কেক টিন এটাত মই এখন কাগজ কাটি লৈ ইয়াতে মই তেল অকণমান লগাই লৈ লৈছোঁ। আপোনালোকে ইয়াতে ময়দাও ছটিয়াই ল'ব পাৰে। বাটাৰখিনি ইয়াত ঢালি দি মই এতিয়া এখন চুৰিৰে এনেদৰে লৈ লৈছোঁ, কাৰণ ইয়াৰ ভিতৰত বাবলছ ৰৈ যাব পাৰে। টিনটো মই এনেদৰে থেতেলিয়াই দিছোঁ। আজি মই কেৰাহীত কেকটো বেক কৰিম। কেৰাহীটো 5-6 মিনিট সময় মই এনেদৰে হিট হ'বলৈ থৈ দিছোঁ। এতিয়া ইয়াতে মই কেক টিনটো বহাই দিলোঁ। ল' ফ্লেমত এইটো মই 45 মিনিট সময় বহাই থ'ম। এই ক্ৰীমটো মই এতিয়া লৈ লৈছোঁ এটা বাতিত। বাতিটো মই আধা ঘণ্টা আগতেই মই ফ্ৰিজত ৰাখিছিলোঁ। ক্ৰীমখিনি মই এতিয়া বিটাৰডালেৰে ভালদৰে এনেদৰে বিট কৰি ল'ম। প্ৰথমতে মই অকণমান ল'ত বিট কৰি লৈ লৈছোঁ। এতিয়া মই স্পীডত বিট কৰি ল'ম। এখন প্লেটত মই অকণমান ক্ৰীম এনেদৰে দি কেকটো মই দুভাগ কৰি এভাগ ইয়াতে বহুৱাই দিলোঁ। ইয়াতে অলপ ক্ৰীম লগাই মই দ্বিতীয় ভাগটো দি দিম। এতিয়া বাকী থকা ক্ৰীমখিনি ইয়াতে দি মই ভালদৰে সমান কৰি ল'ম। এনেদৰে ভালদৰে মই ইয়াক সমান কৰি লৈ লৈছোঁ। এতিয়া মই ইয়াতে ফ্লাৱাৰ বনাই ডেক'ৰেট কৰিম।
ছাইডবিলাকত মই এনেদৰে ডেক'ৰেট কৰিছোঁ। আজি মই ইয়াতে কোন ধৰণৰ ফুড কালাৰ মই ব্যৱহাৰ কৰা নাই। ওপৰৰ ফ্লাৱাৰ কেইটাত মই কেইটামান চেৰিৰে এনেদৰে ডেক'ৰেট কৰিছোঁ আৰু ছাইডবিলাকতো সৰু সৰুকৈ চেৰি কাটি এনেদৰে ডেক'ৰেট কৰিছোঁ। এয়া চাওক ফ্ৰেণ্ড, মোৰ কেকটো ডেক'ৰেট কৰা হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভালেই পাব।